जिंदाबाद दिगंत कलिता जिंदाबाद 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 हेमंत बिश्व शर्मा जिंदाबाद 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 दिलीप शइकिया जिंदाबाद 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 मोदी जिंदाबाद 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 डॉक्टर हेमंत बिश्व शर्मा जिंदाबाद 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 राइजक धन्यवाद दिसु प्रथमते आरो आमार मुख्यमंत्री महोदयक धन्यवाद दिसु दिगंत कलिता सारक धन्यवाद दिसु लगते राज्य सभापति आमार दिलीप शइकिया डांगरियाको धन्यवाद दिसु कारण मोर लगत बिरोधिता कोनो নাই এতিয়াৰ কাৰণ মই ৰাইজৰ হকে সকলো কামখিনি ভালভাৱে কৰিছোঁ 5 বছৰ যোৱা 5 বছৰ মই সভানেত্ৰী আছিলোঁ কোনো একো দুখ নোহোৱাকৈ মই কামখিনি কৰি গৈছোঁ সেইকাৰণে 90 নং কেটেগৰী উখুৰা জিপি আছিল এতিয়া 135 নং কেটেগৰী উখুৰা জিপি হৈছে কমলপুৰ সমষ্টি নতুন 2 নম্বৰ ৱাৰ্ডৰ বহুত ভাল লাগিছে যথেষ্ট সুখী নাই নাই মোৰ লগত সাহস কিয় কৰিব মই ৰাইজৰ হকে ধুনীয়া কাম কৰিছোঁ যে কত সাহস কোনে মানে সাহস কৰাৰ কোনো হেৰি নহয় কত নাহে হয়তে না মানে সুখী যে এইকাৰণে ভয় নকৰোঁ কাৰণ ভয় কৰা কাম আজিলৈকে কৰা নাই নকৰোঁ ভৱিষ্যত নিশ্চয় গোটেই ৰাইজে সাপোৰ্ট দিছে সেইকাৰণেতো আজি মোৰ কাৰণে কোনো বিৰোধী নাই ৰাইজে যিখিনি বিচাৰে যিখিনি মই পাৰোঁ ধৰক 5 বছৰতো মই ধৰক মই আজি সৰুৰ পৰা ডাঙৰ হ'লোঁ ঘৰ এখন সম্পূৰ্ণ কৰি আনিব পৰা নাই হয়তো 5 বছৰত যিখিনি সম্ভৱ সেইখিনি কৰি দেখুৱাম এইবাৰ শেষ হ'ব যোৱা বছৰ কৰিছোঁ যথেষ্টখিনি এইবাৰ মই পাৰালৈকে খেলিম আৰু আজি যেতিয়ালৈকে বিচাৰে তেতিয়ালৈকে খেলিম বুলি আশা কৰিছোঁ এই ধন্যবাদ মুখ্যমন্ত্ৰী ছাৰ ৰাইজক লগতে দিগন্ত কলিতা ছাৰক দিলীপ শইকীয়া ডাঙৰীয়াক নাই বিজেপি মই এনেও বিজেপিৰ সমৰ্থক মোক ৰাইজে বিজেপিৰ হকে উঠাইছে আৰু সেইকাৰণে কোনো বিৰোধী নাই সকলোকে দিছোঁ সমগ্ৰ সহস্ৰ ৰাইজকে মই ধন্যবাদ দিছোঁ মোৰ নাম শ্ৰী ৰুমি কলিতা কমলপুৰ সমষ্টিৰ আমাৰ 135 নং কেটেগৰী উখুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত 3 নম্বৰ কেটেগৰী ৱাৰ্ডৰ পৰা ৱাৰ্ড সদস্য হিচাপে গীতিকাৰ আছে মনোনয়ন দাখিল কৰিছে গতিকে তেওঁৰ কোনো প্ৰতিদ্বন্দ্বী ওলোৱা নাই গতিকে মই প্ৰথমতে আমাৰ যি কেটেগৰী ৱাৰ্ডৰ অন্তৰ্গত 3খন চুবা আছে এটা চুবা ৰাইজক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ নিশ্চয় কিবা ভাল পাইছে কাম কাজত যি যোৱা সময়খিনিত আমাৰ যি মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ যিটো পদক্ষেপ যিটো উন্নয়নৰ ধাৰা এইটো লক্ষ্য কৰি লগতে আমাৰ যি কমলপুৰ সমষ্টিৰ বিধায়ক মাননীয় দিগন্ত কলিতাদেৱৰ যিটো মানে উৎসাহ যিটো মানে স্পৃহা তেওঁৰ প্ৰতিও মানে ৰাইজে সন্তুষ্ট হৈ আমাৰ কোনো প্ৰতিদ্বন্দ্বী হিচাপে কোনো ওলাব বিচৰা নাই নিশ্চয় কাম কৰিম যোৱা সময়খিনিত যিখিনি কৰিলোঁ হয়তো বহুত কৰাৰ কাৰণে চেষ্টা কৰিম গতিকে যিহেতুকে ৰাইজে আমাক সন্মান দিলে মৰম যাচিলে আমাৰ কোনো প্ৰতিনিধি নোলালে গতিকে সেইটো কাৰণে মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আমাৰ কাম এই যোৱা 5 বছৰটো কাম কৰি সেইকাৰণে ৰাইজখিনি মোৰ ফালে সকলোখিনিয়ে ভাল পাইছে আৰু মুৰিকণা লাউতলি আমাৰ বৰগালবাসী ৰাইজে যিটো মোক সঁহাৰি জনাইছে তেখেতসকলৰ প্ৰতি বহুত ধন্যবাদ দিছোঁ তেখেতৰ প্ৰতি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ ফলত আমি বহুখিনি কাম হেৰি কৰিব পাৰিছোঁ সঁহাৰি জনাইছে ৰাইজে সেইকাৰণে মই আজি বিনা প্ৰতিদ্বন্দ্বী হিচাপে উঠিব পাৰিছোঁ মোৰ বিৰুদ্ধে কোনো খেলা নাই মই জয় নিশ্চিত বুলিয়ে ভাবি লৈছোঁ एक कति भयो नि